আজি মিচিং সম্প্ৰদায়ৰ পবিত্ৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে উলহ মালহেৰে আলি আই লৃগাং উদযাপন কৰা হয়। কৃষিৰ লগত জড়িত এই উৎসৱ মিচিং সম্প্ৰদায়ৰ লোকৰ এক বসন্তকালীন উৎসৱ, য'ত মিচিং সম্প্ৰদায়ৰ লোকে তেওঁলোকৰ পৰম্পৰাগত ৰীতি নীতি আৰু নৃত্য গীত প্ৰদৰ্শন কৰে। মিচিং ভাষাত আলি মানে শস্যৰ বীজ, আই মানে ফল আৰু লিগাং মানে সিঁচিবলৈ আৰম্ভ কৰা। মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাঙৰ আজিৰ দিনটোত তেজপুৰৰ মিচিং কেবাঙৰ উদ্যোগত তেজপুৰ দোলাবাৰীস্থিত মুৰং ঘৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। তেজপুৰৰ বিভিন্ন প্ৰান্তত থকা মিচিং জনগোষ্ঠীৰ লোকসকলৰ উপস্থিতিত পুৱা সামূহিক চাফাই, পুৰাৰা নাম আৰু বিভিন্ন পৰম্পৰাগত খেল ধেমালিৰ পিছত স্মৃতিতৰ্পণৰ লগতে মিচিং জনগোষ্ঠীৰ প্ৰাতঃস্মৰণীয় পুৰোধা তাবুৰাম টাইট, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মিচিং কেবাঙৰ মুখ্য উপদেষ্টা দিনেন পেগুৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ ৰাজীৱ দলেৰ উপৰি তেজপুৰ মিচিং কেবাঙৰ বিষয়ববীয়াই। ইয়াৰ পিছতে আলি আই লৃগাঙৰ মূল পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান লিগাং লীগত শুভাৰম্ভ কৰে তেজপুৰ মিচিং কেবাঙৰ উপসভাপতি মৃগাং দীপেন কামানে। পৰম্পৰাগত মুৰুং ঘৰৰ পৰা কৃষিভিত্তিক পৰম্পৰাৰে ঐনিতম পৰিৱেশন কৰি এক আনন্দমূলক পৰিৱেশৰ মাজত লিগাং লীগত সম্পন্ন কৰাৰ মুহূৰ্তত সকলো মিচিং জনগোষ্ঠীৰ লোক আপোন পাহৰা হৈ ঐনিতমৰ লগতে মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীতেৰে মুখৰিত কৰি তোলে। ইয়াৰ পিছতেই চন্দ্ৰকান্ত দলে, ৰাজকুমাৰ পেগু, ৰবীন দলে, ৰঞ্চু কুটুম, ৰেখা কুম্বাং, পুষ্পলতা দলে আৰু যমুনা পেগুৰ নেতৃত্বত গুণাৰাগ চমন সম্পন্ন হয়। ইয়াৰ পিছতেই এটি সমবেত মিচিং জনগোষ্ঠীৰ গীতেৰে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান আৰু শিক্ষাৰ্থীসকলৰ অভিনন্দন জ্ঞাপন অনুষ্ঠান। আমি আজি তেজপুৰ মিচিং সমূহ ৰাজ্যক কেবাং মানে কমিটি নমস্কাৰ জনাইছোঁ। তেজপুৰত ৪১তম আলি আই লৃগাং ইতিমধ্যে আমাৰ লিগত অনুষ্ঠান গতিকে শেষ হৈছে। প্ৰথম আমি ফ্লেগ হোষ্টিং কৰিলোঁ, আমাৰ তাৰপিছত যেনিবা সাংস্কৃতিক লিগটো অনুষ্ঠান কৰিলোঁ, আৰম্ভ কৰিবলৈ লৈছোঁ। তাৰপিছত আমাৰ এতিয়া সমূহ ব্ৰেকফাষ্ট ৰাজ্যক আমাৰ মঞ্চৰ ভিতৰত লৈ আহিবলৈ। গতিকে আমি প্ৰত্যেক বছৰে এনেকৈ আলি আই লৃগাংটো পাতি আহিছোঁ, পৰম্পৰা যিটো আমাৰ আলি আই লৃগাং। ৰাঙামা লোকাংক গতিকে আমি আহি আজি তেজপুৰৰ ৪১তম আলি আই লৃগাং পাতিছোঁ। 40তম আলি আই গতিকে আমি দিনক দিনে আমাৰ অকণমান ডেভেলপটো হৈ আছে আমাৰ কমিটি। আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে আজিৰ দিনটোত বিশেষকৈ আমাৰ আলি আই লৃগাংটো পতা হয় প্ৰত্যেক বছৰৰ ফাগুনৰ প্ৰথম বুধবাৰ। গতিকে আজি ৫ তাৰিখ ৫ ফাগুন বুধবাৰে পৰিলে। গতিকে আজি আমি অল আছাম ভিত্তিত একেটা ইউনিফৰ্মতে আমি আলি আই লৃগাং পতা হয়। গতিকে আমি আশা কৰিছোঁ আপোনালোকৰ চেনেলৰ থ্ৰুদি আমাৰ মঞ্চৰ ভিতৰত আলি আই লৃগাঙৰ উপলক্ষে আসন গ্ৰহণ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, যাতে আমি একেলগে ধুনীয়াকৈ আমাৰ মিচিঙত কোৱা এটা গান আছে যে কাংকানৌপ আপোন আবুপ ইৰ পংকিৰপ ডুমাৰ গামিপ মল কেবলা মলাই মুলুক আলি আই লৃগাং আছে। এই কথাখিনিতো বুজি পোৱা নাই চাগৈ। এইটো হৈছে ইৰ পংকিৰ মানে ইমান ধুনীয়া ৰঙা গামোচাৰ ফুল, যেনেকৈ এই ৰঙা গামোচাৰ ফুল আমি যেনেকৈ মনত গামোচাখন দেখিলে আমাৰ কেনেকুৱা এটা আন্তৰিকতা আহে বিহুৰ প্ৰতি আলি আই লৃগাঙৰ, ঠিক তেনেকুৱাকৈ আমি আলি আই লৃগাংটো সেইটোকে ভৱিষ্যত নতুনকৈ উঠি অহা প্ৰজন্মক সেইটোৱে কৈছোঁ যে যাতে ভৱিষ্যতলৈকে যে কাংকানৌপ আপোন আবুপ ইৰ পংকিৰপ ডুমাৰ গামিপ মল কেবলা মলাই যাতে নতুন প্ৰজন্মই সেই বস্তুটো আন্তৰিক শ্ৰদ্ধাৰে মনত যাতে ৰাখে যে আমি কেনেকৈ উলহ মালহেৰে আলি আই লৃগাংটো পালন কৰা। গতিকে সেইমতে আমি সমস্ত অসমৰ
সমূহ আমাৰ মিচিংবাসী ৰাইজ এটি আছে তথা অসমবাসী ৰাইজলৈ আমি আপোনালোকৰ চেনেলৰ থ্ৰুদি যে আলি আই লৃগাঙৰ শুভকামনা কৰিছোঁ আৰু চবেই যাতে আজিৰ দিনটো আমি চবেই ৰং ধেমালি ধুনীয়াকৈ যাতে আলি আই লৃগাংটো পাতে তাৰ বাবে আমি চবকে আলি আই লৃগাংটো পাতিবৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকৰ চেনেলটো। আনহাতে জামুগুৰিহাটৰ বৰদিকৰাই গাঁৱতো উলহ মালহেৰে আলি আই লৃগাং উদযাপন কৰা হয়। জামুগুৰিহাটৰ বৰদিকৰাই গাঁৱত বৰদিকৰাই উন্নয়ন কমিটি আৰু ছিজন আজন যুৱক সংঘৰ সৌজন্যত আলি আই লৃগাং উদযাপন কৰা হয়। পুৱাই সূৰ্য চন্দ্ৰ দেৱতাক আৰাধনা কৰি মাংগলিক নীতি নিয়মৰে মিচিংসকলে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং পালন কৰে। ইয়াৰ পিছতে পতাকা উত্তোলন কৰে গাঁও উন্নয়ন কমিটিৰ সভাপতি ভাস্কৰ পাৰসে। ডেকা গাভৰুকে ধৰি বয়োজ্যেষ্ঠ মহিলাসকলে গুমৰা কৈনিতম নৃত্যত মতলীয়া হৈ পৰে। দিনজোৰা কাৰ্যসূচীৰে আলি আই লৃগাং কৰি নিশা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাই। ব্যুৰ' ৰিপৰ্ট অগ্নিগড় নিউজ।